মনম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ যি অধ্যায় 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ তাৰ অনুশীলনী 3.6 ওপৰত আলোচনা কৰিম। এতিয়া চোৱা অনুশীলনী 3.6 যেটো প্ৰথম প্ৰশ্নটাক আমাক দিছে যে ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণৰ জোৰকেইটা কি কৰিব দিছে চোৱা আমাক সমাধান কৰিব দিছে। প্ৰথমটো দিছে চোৱা 1/2x plus 1/3y = 2 আৰু এটা দিছে আমাক 1/3x plus 1/2y = কিমান দিছে চোৱা 13/6। আমি কি কৰিম চোৱা আমি ধৰি লম যে ধৰা হল যে 1/x = আমি কি বুলি ধৰিম চোৱা m বুলি ধৰিম আৰু যেটো 1/y আছে তাক আমি কি ধৰিম চোৱা n বুলি ধৰিম। তেতিয়াহলে আমি ইয়াক কি লিখিব পাৰিম চোৱা 1/2x ৰ সলনি আমি কি লিখিব পাৰিম চোৱা m/2 plus 1/3y। that means 1/y মানে কি লিখিব পাৰো চোৱা n3 = 2। এতিয়া চোৱা যদি আমি ইয়াত লসাগু লওঁ, লসাগু ললে কিমান হ'ব চোৱা 3 আৰু 2 লসাগু আমি পাম 6, ওপৰত আহিব তোমাৰ 3m plus n ৰ লগত 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব চোৱা 2n = 2। গতিকে আমি কি পাম চোৱা যে 3m plus 2n = 6 2 যা কিমান হৈ যাব চোৱা 12। এটো হ'ল আমাৰ সমীকৰণ নম্বৰ 1। ঠিক সেইদৰে যদি আমি সিফালৰ পাৰ্টটোত চাওঁ তাত দিয়া আছে চোৱা 1/3x plus 1/2y = 13/6। গতিকে চোৱা ইয়াৰ পৰা আমি কি লিখিব পাৰো যে 1/x মানে চোৱা আমি ধৰিছো m, গতিকে m/3 plus ইয়াত আমি কি পাম চোৱা যে n/2 = 13/6। গতিকে চোৱা 3 আৰু 2 যদি আমি লসাগু লওঁ কিমান পাম চোৱা 6, গতিকে 2 লগত m মাল্টিপ্লাই কৰিলে আমি কি পাম চোৱা 2m plus n ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰো 3n = 13 আমাৰ হ'ব 6। গতিকে চোৱা যদি আমাৰ ইকুৱেল সাইনৰ দুইফালে যদি নিউমাৰেটৰ হওক বা ডিনোমিনেটৰ যদি আমাৰ একে থাকে কি হৈ যায় চোৱা কেনসেল হৈ যায়। গতিকে 6 6 কেনসেল হৈ যাব। আমি কি পাম চোৱা 2m plus 3n = 13। ইয়াক আমি দিললো সমীকৰণ নম্বৰ 2। এতিয়া চোৱা আমি সমীকৰণ 1 আৰু 2 যেতিয়া আমি সমাধান কৰিম আমি কি পাই যাম x আৰু y মান আমি পাই যাম। এতিয়া চোৱা আমি কি কৰিম নেক্সট চোৱা যেটো আমাৰ সমীকৰণ 1 আছে তাক আমি কি কৰি দিম চোৱা 2 লগত 2 এটা দি পেলাই পূৰণ কৰি দিম। যদি আমি সমীকৰণ 1 ৰ লগত এতিয়া আমি কি কৰিম যে সমীকৰণ যেটো আমাৰ 1 আছে 1 টোৰ লগত আমি কি কৰিম চোৱা 2 এটা পূৰণ কৰি দিম। এটা গতিকে 2 পূৰণ কৰিলে চোৱা 3 লগত যদি আমি 2 পূৰণ কৰো কিমান পাম চোৱা 6m plus 2n ৰ লগত 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব চোৱা 4n আৰু 2 লগত 12 পূৰণ কৰিলে কিমান হ'ব চোৱা 24। এটো হ'ল আমাৰ সমীকৰণ নম্বৰ 3। ঠিক সেইদৰে যেটো আমাৰ 2 নম্বৰ সমীকৰণ পাইছো তাৰ লগত যদি আমি কিমান মাল্টিপ্লাই কৰিম চোৱা 3 মাল্টিপ্লাই কৰিলে 3 দুগুণ কিমান হ'ল চোৱা আমাৰ 6m plus 3 3 গুণ কিমান হ'ব চোৱা 9n = 3 13 39। এটো হ'ল আমাৰ সমীকৰণ নম্বৰ কিমান হ'ব চোৱা 4। এতিয়া চোৱা যদি আমি সমীকৰণ 4 পৰা 3 বিয়োগ কৰি দিও আমি কি পাম চোৱা যে সমীকৰণ 4 পৰা আমি কি কৰিম চোৱা 3 টো বিয়োগ কৰি দিম। বিয়োগ কৰি দিলে কি হ'ব চোৱা 6 6 আমাৰ কি হৈ যাব চোৱা কেনসেল হৈ যাব। গতিকে 9n ৰ পৰা যদি 4n যায় আমি কিমান পাম চোৱা 5n = 39 ৰ পৰা যদি আমাৰ 24 মাইনাস কৰো আমি কিমান পাম চোৱা 15 পাম। গতিকে চোৱা ইয়াৰ পৰা আমি কি পাম যে n = 15/5 বা 5 কাটিলে আমাৰ কিমান যাব চোৱা
3 গতিকে আমি n ৰ মানটো কিমান পাইছো চোৱা 3 পাইছো গতিকে চোৱা আমি n মানে ধৰি লৈছিলো যে 1 by y গতিকে চোৱা n ৰ সলনি আমি এটা কি পাতিব পাৰো 1 by y equal to আমি কি পাম 3 পাম গতিকে আমি কি পাই গলো চোৱা যে y equal to 1 by কিমান হ'ব চোৱা y equal to হ'ব আমাৰ 1 by 3 ঠিক সেইদৰে যদি আমি m ৰ মানটো উলিয়াব লাগে m ৰ মানটো আমি কেনেকৈ পাম চোৱা n ৰ মানটো আমি কিমান পাইছো চোৱা 3 পাইছো n ৰ মানটো আমি সমীকৰণ 3 হওক বা 4 হওক আমি যিকোনো এটা আমি কৰিম চোৱা বহাই দিম এতিয়া চোৱা কি কৰিম এতিয়া n equal to আমি কেম পাইছো চোৱা 3 n equal to 3 মান আমি কোড বহাম চোৱা যে সমীকৰণ আমি চোৱা 3 ত বহাই দিম যে সমীকৰণ 3 বহুৱাই পাম আছে 3 টো আছিল কিমান আছিল চোৱা 3 টো আমাক দি আছিল যে 6n plus 4n equal to আমি কিমান পাইছিলো চোৱা 24 গতিকে 6n plus 4 into n মান আমি কেন পাইছো চোৱা 3 equal to 24 গতিকে কিমান হ'ব চোৱা 6m 4 3 আমি কিমান পাম চোৱা 12 আৰু এফালে হৈ গল 24 नेक्स्ट আমি কি পাম যে 6m ইকুয়াল টু আমি কিমান পাম চোৱা যে 24 12 গতিকে 24 পৰা 12 গলে আমি কিমান পাম চোৱা 12 গতিকে 6 গতিকে আমি m টো কি পাম যে m ইকুয়াল টু 12 by 6 বা 2 এতিয়া চোৱা m মানে আমি কিমান ধৰি লৈছিলো m মানে আমি ধৰি লৈছিলো 1 by x গতিকে কি হ'ব পাৰো যে 1 by x equal to 2 therefore আমি কি পাম যে x equal to 1 by 2 গতিকে আমি কি পাইলোগে চোৱা যে এটাকে নিৰ্ণয় x ৰ মান হ'ব 1 by 2 আৰু y মান আমি পাইছিলো চোৱা 1 by 3 এটো হৈছে আমাৰ উলিয়াব লগিয়া x আৰু y ৰ মান ঠিক সেইদৰে 2 নম্বৰটো চোৱা 2 নম্বৰটো আমাক দিয়া আছে যে 2 by root x plus 3 by root y equal to 2 আৰু এটা দিছে 4 by root x minus 9 by root y equal to minus 1 এটা চোৱা আমি কি কৰিম যে আমি 1 by যেটো root x আছে তাক আমি কি কৰি দিম চোৱা মানটো আমি m বা n বুলি ধৰি লম এটা চোৱা ধৰা হল যে 1 by root x equal to m আৰু 1 by root y equal to কি হলো চোৱা আমি n বুলি ধৰি লৈছো তেতিয়াহলে চোৱা যেটো 2 by root x আছে তাক আমি কি লিখিব পাৰিম 2m plus আৰু 3 by যেটো root y আছে কি হ'ব যাব 3n equal to আমি কি পাই যাম চোৱা 2 এটো ধৰি হল আমাৰ সমীকৰণ 1 ঠিক হেদৰে ইয়াত চোৱা আমি কি লিখিব পাৰিম যে 4 by যেটো root over x আছে তাক আমি কি লিখিব পাৰিম চোৱা 4m minus 9 by যেটো root over y আছে তাক আমি কি লিখিব পাৰো চোৱা 9n equal to minus 1 ই হৈ গল আমাৰ সমীকৰণ নম্বৰ 2 গতিকে চোৱা আমি কি কৰিম এতিয়া সমীকৰণ 1 আৰু 2 আমি কি কৰিব লাগিব চোৱা মিলাব লাগিব ইয়াত 2m আছে ইয়াত 4m আছে গতিকে যদি মই সমীকৰণ 1 ৰ লগত 2 এটা মাল্টিপ্লাই কৰিলে মই কি পাই যাম চোৱা 2 লগত 4 পূৰণ কৰিলে 4m 3n ৰ লগত 2 মাল্টিপ্লাই কৰিলে 6n equal to 2 দুগুণ আমি কিমান পাই যাম চোৱা 4 গতিকে এটো হ'ল সমীকৰণ নম্বৰ 3 এতিয়া চোৱা যেটো সমীকৰণ 2 আছে আৰু
3 আছে 2 পৰা যদি মই 3 বা 3 পৰা যদি মই 2 বিয়োগ কৰি দিওঁ কি হ'ব চোৱা যে সমীকৰণ যদি মই 3 পৰা কি কৰিছো চোৱা 2 বিয়োগ কৰিছো গতিকে 4m কি হৈ যাব চোৱা কেনসেল হৈ যাব গতিকে 6n ৰ লগত 9n যোগ কৰিলে আমি কিমান পাম চোৱা 9 6 15n ইকুৱেল টু 4 লগত 1 যোগ কৰিলে কিমান পাম চোৱা 5 গতিকে চোৱা ইয়াৰ পৰা আমি কি পাম n ইকুৱেল টু 5/15 গতিকে 5 এ ইয়াক কাটিলে কিমান যাব 3 গতিকে 1/3 এতিয়া চোৱা n মানে আমি কিমান ধৰি লৈছিলো চোৱা 1/√y গতিকে 1/√y ইকুৱেল টু কি হ'ব চোৱা 1/3 বা √y ইকুৱেল টু আমি কি পাম চোৱা 3 therefore y ইকুৱেল টু কিমান হৈ যাব চোৱা আমাৰ 9 আমি কেনেকৈ পালো চোৱা যে বৰ্গ কৰি দিছো আমি যে বৰ্গ কৰি দিলে আমি কিমান পাই যাম চোৱা 9 পাই যাম ঠিক সেইদৰে যদি আমি 2 নম্বৰটোত চাও 2 নম্বৰটোত আমি কি কৰিম চোৱা আমি n ৰ মান আমি কিমান পাইছো চোৱা 1/3 পাইছো গতিকে আমি n ৰ মানটো কি কৰিম চোৱা ইয়াত পাতি দিম গতিকে চোৱা যদি মই সমীকৰণ 1 যেটো মই পাইছো সমীকৰণ 1ত মোৰ চোৱা কি আছিলে 2m + 3n = 2 গতিকে 2m n ৰ মান চোৱা আমি কেন পাইছিলো 1/3 গতিকে 3 * 1/3 = মই কি পাম চোৱা 2 গতিকে 2m = 3 3 কেনসেল হৈ গল থাকিলে 1 গতিকে 2m + 1 = আমি কি পাম চোৱা 2 গতিকে m = মই কিমান পাম চোৱা ই যদি সিফালে গৈছে কিমান 1 গতিকে 1/2 m ৰ মান চোৱা আমি ধৰি দিছিলো 1/√x গতিকে 1/√x = আমি কিমান পাম চোৱা 1/2 বা x = আমি কিমান পাম চোৱা 4 যদি আমি বৰ্গ কৰি দিওঁ তেতিয়ালে কি হৈ যাব চোৱা 4 হৈ যাব গতিকে আমি কি পাম যে x ৰ মান পাম আমি 4 আৰু y মান পাম আমি 9 এইটো হৈছে আমাৰ উলিয়াব লগিয়া x আৰু y ৰ মান ঠিক সেইদৰে 3 নম্বৰটোত চোৱা আমাক দিছে যে 4/x + 3/y = 3y = 14 আৰু 3/x - 4y = 23 ইয়াত চোৱা আমাক ফ্ৰেকশন পাৰ্ট এটা আছে আমি ধৰি লম যে ৰাহুল 1/x = আমি কি ধৰি লম চোৱা m গতিকে ইয়াত আমি কি লিখিব পাৰিম যে 4m + 3y = কিমান হ'ব চোৱা 14 গতিকে এটা আমি দি ললো সমীকৰণ নম্বৰ 1 ঠিক সেইদৰে ইয়াত চোৱা আমি কি লিখিব পাৰিম যে 3m - 4y = 23 ই হৈ গল আমাৰ সমীকৰণ নম্বৰ কিমান হ'ব চোৱা সমীকৰণ নম্বৰ 2 গতিকে আমি কি কৰিম চোৱা m ৰ মানটো মিলাম গতিকে সমীকৰণ যেটো 1 আছে তাৰ লগত আমি কিমান মাল্টিপ্লাই কৰিম চোৱা 3 গতিকে 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব চোৱা 3 4 * 12 m 3 3 গুণ কিমান হ'ব চোৱা 9y আৰু 3 14 হৈ গল আমাৰ 42 এটো হৈ গল আমাৰ সমীকৰণ নম্বৰ 3 ঠিক সেইদৰে আমি কি কৰিম চোৱা যেটো আমাৰ সমীকৰণ নম্বৰ 2 আছে তাত আমি কিমান পূৰণ কৰিম চোৱা 4 মাল্টিপ্লাই কৰি দিম গতিকে 4 পূৰণ 3 কৰিলে কিমান হ'ব 4 3 গুণ 12m আৰু চোৱা 4 4 গুণ কিমান হ'ব 16y আৰু 4 3 গুণ 12 2 4 2 গুণ 8 9 গতিকে কিমান পাই যাম চোৱা 92 ই হৈ গল আমাৰ সমীকৰণ নম্বৰ কিমান হ'ব চোৱা 4 এতিয়া চোৱা আমি কি কৰিম 3 ৰ পৰা 4 বিয়োগ কৰি দিম যদি আমি সমীকৰণ চোৱা 3 বিয়োগ 4 কৰো আমি কি পাম চোৱা 12 12 কেনসেল হৈ যাব আৰু 9 লগত 16 যোগ কৰিলে কিমান হৈ যাব চোৱা 25y = 2 পৰা 2 গলে 0 4 পৰা 9 গলে -5 এটা চোৱা আমি কি পাইছো যে 25y = আমি কিমান পাম চোৱা -50 যদি মই ইয়াৰ পৰা চাও যে y = আমি কিমান পাই যামগে -50/25 =
2 গতিকে আমি y মানটো কিমান পালো চোৱা -2 গতিকে চোৱা আমি y মান আমি কি কৰিম চোৱা যিকোনো যদি আমি এটা সমীকৰণ বহাইলো আমি কি পাই যাম চোৱা x ৰ মান পাই যাম যদি মই সমীকৰণ 1ত যে y -2 ৰ মান সমীকৰণ 1ত বহুৱাই পাম কি পাম চোৱা যে 4m + 3 ইনটু y মানে হৈছে আমাৰ কিমান চোৱা -2 গতিকে 3y - 2 = কিমান পাব চোৱা 14 গতিকে আমি কি পাম চোৱা যে 4m + 3 দুগুণ কিমান পাব চোৱা -6 গতিকে -6 = আমি কিমান পাম চোৱা 14 গতিকে চোৱা আমি ইয়াৰ পৰা কিমান পাম যে 4m = 14 প্লাস কিমান হ'ব চোৱা 6 গতিকে আমি কিমান পাম যে 4m = 20 বা m = আমি কিমান পাম চোৱা 20/4 বা 5 গতিকে m মানে চোৱা আমি ধৰি লৈছিলো যে 1/x গতিকে 1/x = কিমান হ'ব 5 গতিকে x = হৈ যাব আমাৰ 5 এতিয়া চোৱা যেটো আমাক x আৰু y মান উলাব দিছিল x ৰ মান আমি কিমান পালো চোৱা 5 পাইছো আৰু যেটো y মান আছিল x ৰ মানটো 1/5 হ'ব চোৱা 5 নহয় 1/5 হ'ব x ৰ মানটো হ'ব 1/5 আৰু y = হ'ব আমাৰ -2 এটো হৈছে আমাৰ উলিয়াবলগীয়া x আৰু y ৰ মান ঠিক এদৰে 4 নম্বৰটো চোৱা আমাক দিছে যে 5/x - 1 plus 1/y - 2 = 2, 6/x - 1 minus 3y - 2 = কিমান যে চোৱা -1 গতিকে আমি কি কৰিম চোৱা x - 1 আৰু 1 যেটো y - 2 আছে গতিকে আমি কি কৰিম চোৱা তাৰ মানটো আমি ধৰি লম গতিকে আমি কি লিখিম চোৱা যে ধৰা হ'ল 1/x - 1 = আমি কি ধৰি লম m আৰু চোৱা যেটো 1/y - 2 আছে তাৰ মান আমি কিমান ধৰিম চোৱা n গতিকে চোৱা যেটো আমাৰ প্ৰথম পাৰ্টটো আছে 5/x - 1 তাত আমি কি লিখিব পাৰিম চোৱা যে 5m + 1/y - 2 মানে আমি কিমান লিখিম চোৱা n = 2 ইয়াক মই সমীকৰণ নম্বৰ দিলো 1 ঠিক এদৰে পাৰ্টটো চোৱা যে 6/x - 1 গতিকে আমি কি লিখিব পাৰো চোৱা 6m - 3n = কিমান হ'ব চোৱা 1 ই হৈ গ'ল আমাৰ সমীকৰণ নম্বৰ 2 এতিয়া চোৱা আমি কি কৰিম n ৰ মান হওক বা আমি m ৰ মান হওক আমি কোন চোৱা মিলাবলে চেষ্টা কৰিম গতিকে চোৱা যেটো 2 নম্বৰত আছে তাত 3n আছে ইয়াত n আছে গতিকে আমি কি কৰিম চোৱা 1 নম্বৰ যেটো সমীকৰণ তাত আমি কি কৰিম চোৱা 3 এটা পূৰণ কৰি দিম 3 এটা যদি আমি পূৰণ কৰিলো কিমান হ'ব চোৱা 3 5 গুণ 15m 3 লগত n পূৰণ কৰিলে 3n আৰু 3 দুগুণ হ'ব আমাৰ 6 গতিকে চোৱা ইয়াক আমি দি ললো যে সমীকৰণ নম্বৰ 3 এতিয়া চোৱা যেটো আমাৰ সমীকৰণ নম্বৰ 3 আছে কিমান পাইছো আমি যে 15m আৰু 6m আছে ফেৰ 3n 3 গতিকে আমি কিম চোৱা 2 আৰু 3 কি কৰি দিম চোৱা যোগ কৰি দিম যে সমীকৰণ 2 আৰু যদি আমি 3 যোগ কৰি দিও কিমান হ'ব চোৱা 15 লগত 6 যোগ কৰিলে 21m 3n চোৱা কেনসেল হৈ যাব আৰু 6 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব চোৱা 7 গতিকে ইয়াৰ পৰা আমি কি পাম চোৱা যে m = 7/21 বা m ৰ মানটো আমি কিমান পাম চোৱা 1/3 এতিয়া চোৱা m মানে আমি কিমান ধৰিছিলো চোৱা 1/x - 1 গতিকে 1/x - 1 = আমি কিমান পাম চোৱা
1/3 গতিকে আমি যদি ক্ৰস মাল্টিপ্লাই কৰো কি হ'ব ই ইয়াৰ লগত মাল্টিপ্লাই হ'ব ই ইয়াৰ লগত গতিকে আমি কি পাম চোৱা যে x - 1 = 3 বা x = কি হ'ব চোৱা 3 + 1 বা 4 যেটো আমি x ৰ মান পাম কিমান পাম চোৱা 4 ঠিক হেৰে চোৱা যদি আমি m ৰ মানটো আমি উলিয়াবলৈ হলে কি কৰিব লাগিব চোৱা m ৰ মানটো আমি কি কৰিম সমীকৰণ 2 হক বা 1 হক আমি কি কৰি দিম চোৱা বহাই দিম এটা চোৱা যদি মই সমীকৰণ যেটো আমাৰ 3 আছে 3 নম্বৰ সমীকৰণত যদি মই m ৰ মানটো বহাই দিও কিমান পাম চোৱা 15 into m ৰ সলনি মই কিমান লিখিম চোৱা 1/3 plus 3n = কিমান হ'ব চোৱা আমাৰ 6 হ'ব গতিকে 3 এ ইয়াক যদি মই কেনসেল কৰো কিমান হ'ব চোৱা 5 গতিকে মই কি পাম চোৱা যে 5 plus 3n = 6 গতিকে মই কি পাম চোৱা যে 3n = 5 টো যদি সিফালে বুজাই কিমান হৈ যাব 6 - 5 = 1 গতিকে মই কি পাইছো চোৱা n = 1/3 গতিকে ইয়াক যদি মই সিম্পলিফাই কৰো চোৱা n মানে মই কিমান ধৰি লৈছিলো n মানে মই ধৰিছিলো 1/y - 2 গতিকে 1/y - 2 = কিমান হ'ব চোৱা 1/3 গতিকে যদি মই ক্ৰস মাল্টিপ্লাই কৰো কিমান হ'ব চোৱা y - 2 = 3 বা আমি কি লিখিব পাৰো চোৱা y = 3 + 2 হলে কিমান হ'ব চোৱা 5 গতিকে আমি কি পালো চোৱা যে x ৰ মান পালো আমি 4 আৰু y মান পাইছো আমি 5 গতিকে এটোই হৈছে আমাৰ উলিয়াব লগিয়া x আৰু y ৰ মান তাৰ পাছতো চোৱা 6 নম্বৰত আমাক দিছে যে 6x + 3y = 6xy, 2x + 4y = 5xy আমি কিম চোৱা যেটো xy আছে সেটো আমি ইয়াক কি কৰিম চোৱা হৰণ কৰি দিম এটা আমি কি পাম যে 6x + 3y বাই যদি xy = আমি কি লিখিব পাৰো চোৱা 6 ইয়াত চোৱা যেতিয়া আমি ইয়াক আমি কি কৰিব পাৰো চোৱা এনে লিখিব পাৰো 6x / xy + 3y / xy = কিমান লিখিব পাৰো চোৱা 6 গতিকে x কাটি যাব আমি কি পাম চোৱা 6/y + y কাটি গল 3/x = 6 ঠিক এদৰে এই পাৰ্টটোৰ পৰা চোৱা এই পাৰ্টটোৰ পৰা আমি কি লিখিব পাৰিম যে 2x + 4y / xy = 5 গতিকে আমি কি লিখিব পাৰো চোৱা যে 2x / xy + 4y / xy = কিমান হ'ব চোৱা 5 গতিকে x কাটি গল থাকিব কিমান চোৱা 2/y + y কাটি গলে কিমান থাকিব চোৱা 4/x = 5 এতিয়া চোৱা আমি কি কৰিম যে 1/y আৰু 1/x মানে আমি কি কৰিম চোৱা ধৰি লম যদি আমি ধৰা হল যে 1/y = আমি কিমান ধৰি লম চোৱা m বুলি ধৰি ললো আৰু যেটো 1/x আছে তাক আমি কিমান ধৰিম চোৱা n বুলি ধৰি ললো গতিকে চোৱা যেটো সমীকৰণ আছে তাত মই কি লিখিব পাৰিম যে 6m + 3n = 6 ইয়াক মই দি ললো সমীকৰণ নম্বৰ 1 ঠিক এদৰে এটো চোৱা ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে 2m + 4n = 5 ই হগল মোৰ সমীকৰণ নম্বৰ 2 ইয়া চোৱা যেটো সমীকৰণ 2 আছে তাক মই কি কৰিম 3 এটা দি মাল্টিপ্লাই কৰিলে কি হৈ যাব চোৱা 6m হৈ যাব যেটো সমীকৰণ নম্বৰ 2 আছে তাক মই কি কৰিম চোৱা 3 এটা দি পূৰণ কৰিলে হি কিমান হৈ যাব চোৱা 6m + 3 4 গুণ 12n আৰু 3 5 গুণ হগল আমাৰ 15 ই হগল মোৰ সমীকৰণ নম্বৰ
3 এতিয়া চোৱা মই যদি সমীকৰণ 3 পৰা যদি 1 বিয়োগ কৰি দিওঁ তেতিয়ালে মই কি পাম চোৱা যে সমীকৰণ 3 বিয়োগ 1 কৰিলে কি হ'ব চোৱা 6 6 কেনসেল হৈ যাব 12 পৰা 3 গলে কিমান থাকিব চোৱা 9n ইকুৱেল টু 15 পৰা 6 গলে মই কিমান পাম চোৱা 9 গতিকে মই কি পাম যে n ইকুৱেল টু 1 এতিয়া চোৱা n মানে মই কিমান ধৰি লৈছিলো 1/x গতিকে 1/x ইকুৱেল টু মই কিমান পাম চোৱা 1 পাম গতিকে মই ইয়াৰ পৰা কি পাম যে x ইকুৱেল টু 1 এতিয়া চোৱা আমাক কিহৰ মানটো লাগে y মানটো চোৱা আমি কিদৰে উলিয়াব পাৰিম এতিয়া চোৱা y মানটো মই কৰিম চোৱা সমীকৰণ 2 ত বহাই দিম যদি মই সমীকৰণ 2 ত বহাই দিওঁ তেলে মই কি পাম চোৱা যে 2m প্লাস 4 ইনটু n ৰ মানটো কিমান পাইছো চোৱা 1 পাইছিলো 4 ইনটু 1 ইকুৱেল টু 5 গতিকে মই কি পাম চোৱা যে 2m প্লাস 4 ইকুৱেল টু 5 বা 2m ইকুৱেল টু 5 minus 4 5 minus 4 ले किमान হ'ব চোৱা 1 গতিকে m ইকুৱেল টু মই কিমান পাইছো চোৱা 1/2 এটা চোৱা m মানে আমি ধৰি লৈছিলো কিমান 1/y গতিকে 1/y ইকুৱেল টু কিমান হ'ব 1/2 যদি মই ক্ৰস মাল্টিপ্লাই কৰিলো কিমান হ'ব y ইকুৱেল টু 2 এতিয়া চোৱা আমি x ৰ মানটো পালো কিমান 1 আৰু y মানটো আমি পালোগে 2 গতিকে এইটোৱে হৈছে উলিয়াবলগীয়া আমাৰ x আৰু y ৰ মান ঠিক এদৰে 7 নম্বৰ প্ৰশ্নটোত চোৱা আমাক দিয়া আছে যে 10/x plus y plus 2/x minus y equal to 4 15/x plus y minus 5/x minus 1 equal to কিমান দিছে চোৱা -2 গতিকে আমি কি কৰিম চোৱা 1/x minus y মানে m বা n ধৰি লম বা এটো আমি ধৰি লম তেতিয়া আমি ধৰি লম যে ধৰা হল 1/x plus y equal to m বুলি মই ধৰি লৈছো আৰু কি ধৰিছো চোৱা যে 1/x minus y মানে মই ধৰি ললো চোৱা n গতিকে চোৱা যেটো মোৰ 10/x plus y আছে তাক মই কি বুলি লিখিব পাৰো চোৱা 10m plus 2/x minus y that means 2n equal to মই কি লিখিব পাৰিম চোৱা 4 ইয়াক মই সমীকৰণ নম্বৰ 1 বুলি ধৰি ললো ঠিক আছে 15/x plus y টো মই কি লিখিব পাৰো চোৱা যে 15m plus মাইনাস আছে গতিকে 5/x minus y মানে কি হ'ব চোৱা 5n equal to -2 ইয়াক মই ধৰি ললো সমীকৰণ নম্বৰ কিমান বুলি ধৰি ললো চোৱা 2 গতিকে চোৱা আমি কি কৰিম m ৰ মানটো যদি মই সমান কৰিবলগীয়া হয় তেতিয়ালে মই কিম চোৱা 10 ৰ লগত এটা 3 পূৰণ কৰি দিম 3 পূৰণ কৰি দিলে চোৱা 10 3 গুণ হৈ গল 30m 3 দুগুণ হৈ গল 6n আৰু 3 4 গুণ হৈ গল চোৱা 12 ইয়াক মই দি ললো সাপোজ সমীকৰণ নম্বৰ 3 ঠিক হেৰে 15 টো মই 30 কৰিবলৈ কিমান পূৰণ কৰিব লাগিব চোৱা 2 পূৰণ কৰিব লাগিব গতিকে 2 পূৰণ কৰিলে 2 15 হৈ গল 30 2 5 গুণ 10 আৰু 2 দুগুণ হৈ গল -4 গতিকে ই হৈ গল মোৰ ভাগ সমীকৰণ 4 এতিয়া চোৱা মই কি কৰিম ইয়াৰ পৰা ইয়াক বিয়োগ কৰি দিম যদি চোৱা যদি মই সমীকৰণ 3 পৰা সমীকৰণ 4 টো বিয়োগ কৰি দিওঁ কিমান হ'ব চোৱা 30m কাটি যাব 6 লগত 10 যোগ কৰিলে কিমান হ'ব চোৱা 16n আৰু 12 লগত 4 যোগ কৰিলে কিমান হৈ যাব চোৱা 16 গতিকে n ইকুৱেল টু মই কিমান পাম চোৱা 1 গতিকে চোৱা n মানে মই ধৰি লৈছিলো 1/x minus
y গতিকে চোৱা n ৰ মানটো যদি মই ইয়াত পাতি দিওঁ কিমান পাম যে 1 by x minus y equal to 1 বা আমি কি পাম চোৱা x minus y equal to 1 ঠিক সেইদৰে চোৱা আমি n ৰ মানটো পাই গৈছো এটা আমি লাগে আমাক m ৰ মানটো চোৱা আমি কিদৰে উলিয়াব পাৰিম m ৰ মানটো আমি কি কৰিম চোৱা ইয়াত থকা যিকোনো এটা সমীকৰণত আমি বহাই যদি দিওঁ তেতিয়া আমি কি পাই যাম চোৱা n ৰ মানটো আমি পাই যাম এতিয়া চোৱা মই যদি সমীকৰণ 3 যদি মই n ৰ মানটো বহাও কিমান পাম চোৱা যে 30m plus 6n গতিকে 6 into কিমান হ'ব চোৱা 1 equal to কিমান হ'ব চোৱা 12 এটো মই কোবৰা পাইছো চোৱা যেটো আমাৰ সমীকৰণ নম্বৰ আছিল 3 গতিকে চোৱা 30m plus 6 equal to কিমান হ'ব চোৱা 12 গতিকে 30m equal to 12 minus 6 হলে 6 গতিকে আমি কিমান পাম যে 30m equal to 6 বা m equal to কিমান হ'ব চোৱা 6 by 30 কাটিলে আমি কিমান পাম চোৱা 1 by 5 এতিয়া চোৱা m মানে আমি ধৰি লৈছিলো কিমান ধৰিছিলো চোৱা 1 by x plus y গতিকে আমি কি পাম 1 by x plus y equal to কিমান পাইছো চোৱা 1 by 5 গতিকে আমি কি কৰিম ক্ৰস মাল্টিপ্লাই কৰিলে পাম যে x plus y equal to 5 এতিয়া চোৱা আমি x minus y মানে পাইছো 1 আৰু x plus y মানে পাইছো 5 এতিয়া চোৱা আমি যদি এই দুটা সমীকৰণ যোগ কৰি দিওঁ তেতিয়া হলে আমি কি পাম চোৱা এতিয়া সো আমি কি পাইছো যে x plus y equal to 5 আৰু x minus y equal to আমি কিমান পাইছো সোৱা 1 গতিকে সো আমি যদি এটা যোগ কৰি দিও যোগ কৰিলে আমি কি পাম সোৱা x আৰু x হলে কিমান হ'ব 2x আৰু y y কেনসেল হৈ যাব আৰু 5 ৰ লগত 1 যোগ কৰিলে 6 গতিকে x equal to আমি কিমান পাম সোৱা 6/2 গতিকে কিমান হ'ব সোৱা 3 ঠিক হেৰে x ৰ মান যদি মই ইয়াত বহাৰি কিমান পাম সোৱা যে আমি x plus y equal যদি মই 5 ত x ৰ মানটো বহাই দিও কি পাম সোৱা যে 3 plus y equal to 5 বা y equal to আমি কিমান পাম সোৱা 5 minus 3 therefore y equal to 5 পৰা 3 গলে আমি কিমান পাই যাম 2 গতিকে সোৱা আমি x ৰ মান পালো 3 আৰু y মান পাইছো আমি কিমান 2 গতিকে এইটোৱে হৈছে আমাৰ উলিয়াবলগীয়া x আৰু y ৰ মান